তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব, লিখিত আৰু মৌখিক মাধ্যমত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত আচলতে সিলেবাছ কি আহিব, কেনে ধৰণৰ কি বিষয়বস্তু আহিব, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰত্যাশীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। APSC ৰাজহাইত অনুষ্ঠিত নহয় নিযুক্তি পৰীক্ষা। গতিকে হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে ভয় কৰি আছিল যে APSC ৰাজহাইত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা, কিন্তু পূৰ্বৰ দৰে লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। 2121টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 11 লাখ প্ৰাৰ্থী। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে ইতিমধ্যে আবেদন। আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম। গতিকে পাঠ্যক্ৰম প্ৰকাশ পোৱাৰ পিছতে আপুনি অধ্যয়ন আৰম্ভ কৰিব পাৰিব, কেনেদৰে কি পঢ়িব লাগিব। নিযুক্তি আয়ুক্তক পাঠ্যক্ৰমৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে ইতিমধ্যে চৰকাৰী বিষয়াৰ মাজত। জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিলে চৰকাৰে, কেনেদৰে আচলতে অনুষ্ঠিত কৰিব লাগিব সেয়া আপোনাৰো মতামত বিচাৰিছে, জনতাৰ পৰাও মতামত বিচাৰিছে। 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ 3 অক্টোবৰত। আৰু পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব, পূৰ্বৰ দৰে বাহাল থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু APSC পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে সেই কথা বৰ্ণনা কৰিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্ণনা কৰিলে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে। 7,000 পদৰ বাবে 11 লাখ, আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100 পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব। আৰু পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয়, যিহেতু 2100টা হ'ব, 21টা হ'ব। গতিকে এই কাৰণতে 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা চৰ্চা কৰিছে। এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলি মেলি হোৱাৰ আশংকা নাথাকে। আৰু পৰীক্ষাৰ প্ৰশ্নবিলাক APSC UPSCৰ মানদণ্ডৰ নহয়, যিহেতু চৰ্চা চলি আছিল যে UPSC APSCৰ দৰে হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা, কিন্তু নহয়, চিন্তা কৰিব নালাগে। চতুৰ্থ শ্ৰেণীৰ বাবে 10ম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্নকাকত আহিব পৰীক্ষাসমূহত। আৰু যোগ্যজনেহে যাতে চাকৰিৰ বাবে তাৰ বাবেহে চিন্তা চৰ্চা কৰিব, যোগ্যজনে যাতে চাকৰি পায় তাৰ বাবেহে চিন্তা চৰ্চা কৰা হ'ব। আৰু একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক বিচাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকলে পৰীক্ষা দিম বুলি ভাবি আছিল, যি ছাত্ৰ ছাত্ৰী বা যি যুৱক যুৱতীয়ে পৰীক্ষা দিম বুলি আছিল, তেওঁলোকে চিন্তা কৰিব নালাগে যে APSC আৰ্হিয়ে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ভাবিবও নালাগে, যিহেতু বৰ্তমান সময়ত ৰাজ্যজুৰি চৰ্চা হৈ আছে এই বিষয়টো যে APSC আৰু UPSC আৰ্হিয়ে হয়তো পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। গতিকে আপুনিও যদি এই বিষয়ে এই সন্দৰ্ভত আপোনাৰ বিভ্ৰান্তি সৃষ্টি হৈ আছিল যে আপুনিও হয়তো ভাবিব পাৰে যে APSC আৰ্হিত হয়তো অনুষ্ঠিত হ'ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা, কিন্তু আপুনি চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে APSC আৰ্হিত অনুষ্ঠিত নহয়। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ পূৰ্বতে যেনেদৰে অনুষ্ঠিত হৈছিল তেনেদৰে হ'ব। প্ৰথমে মৌখিক পৰীক্ষা হ'ব, লিখিত, প্ৰথমে লিখিত হ'ব, তাৰপিছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। পূৰ্বতে যেনেদৰে হৈছিল APSC, পূৰ্বতে যেনেদৰে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল সেইমতে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। গতিকে আপুনি চিন্তা কৰিব নালাগে, যিটো ৰাজ্যজুৰি এই বিষয়টো চৰ্চা কৰি আছে, চৰ্চা লাভ কৰিছে ৰাজ্যজুৰি, সমগ্ৰ ৰাজ্যজুৰি, যে বিভিন্ন লোকে বিভিন্ন কথা কৈছে যে হয়তো APSCৰ দৰে হ'ব পৰীক্ষা, APSC প্ৰশ্নকাকতো APSC UPSCৰ দৰে হ'ব। কিন্তু আপুনি চিন্তা কৰিব নালাগে যে পৰীক্ষাৰ প্ৰশ্নবিলাক APSC মানদণ্ডটো নহয় বা UPSC মানদণ্ডটো নহয়, চতুৰ্থ শ্ৰেণী আৰু 10ম শ্ৰেণীৰ মানদণ্ডই হ'ব প্ৰশ্নকাকতৰ আৰ্হি। গতিকে পূৰ্বতেও যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহত চতুৰ্থ শ্ৰেণীৰ বাবে বা 10ম শ্ৰেণীৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থী চতুৰ্থ শ্ৰেণীৰ বাবে যিহেতু 10ম শ্ৰেণীৰ মানদণ্ড প্ৰশ্নকাকত আহে, গতিকে 10ম শ্ৰেণীৰ মানদণ্ডৰ প্ৰশ্নকাকত আহিব। আৰু যোগ্যজনে চাকৰি পোৱাটো নিশ্চিত, যোগ্য ব্যক্তিসকলে চাকৰি লাভ কৰিব, চৰকাৰী চাকৰি লাভ কৰিব। চিন্তা কৰিব নালাগে। হয়তো আপুনি বিভ্ৰান্তিত আছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ যদি এনেদৰে অনুষ্ঠিত হয়, APSC আৰ্হিত অনুষ্ঠিত হয়, তেন্তে কেনেদৰে হ'ব। কিন্তু APSC আৰ্হিত
অনুষ্ঠিত নহয় নিযুক্তি পৰীক্ষাসমূহ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু হয়তো আপুনি সিলেবাছৰ বাবে অপেক্ষা কৰি আছে সিলেবাছৰ বাবে কি আহিব তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহত সিলেবাছ কি আহিব কেনেদৰে পঢ়িব লাগিব সেইলৈ হয়তো আপুনিও চিন্তা কৰি আছে আপুনিও চৰ্চা কৰি আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সিলেবাছ 2 দিনতে 3-4 দিনৰ ভিতৰতে প্ৰকাশ পাব পাঠ্যক্ৰম আৰু 3-4 দিনৰ ভিতৰতে আপুনিও জানিব পাৰিব যে কি পঢ়িব লাগিব কেনে ধৰণৰ সিলেবাছ থাকিব কি প্ৰশ্ন আহিব সকলো আপুনি জানিব পাৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ আপুনি বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে বা আপোনাৰ যদি ভুল ধাৰণা হৈ আছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব পূৰ্বতে যেনেদৰে প্ৰথমে লিখিত হৈছিল তাৰপিছত মৌখিক পৰীক্ষা হৈছিল গতিকে এইবাৰো লিখিতৰ পিছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে চিন্তা কৰিব নালাগে যিজন যোগ্য হয় তেওঁ চাকৰি লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত এপিএসসিৰ ধৰণে পৰীক্ষা কিয় দৰাচলতে আসল কথাটো হল যে আমি এপিএসসিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই এপিএসসিৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব আৰু তাৰ পিছত অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাছ গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডেৰী যাৰ সিলেবাছ তাৰ সিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেইকাৰণে ইউপিএসসিৰ পৰীক্ষাই হওক এপিএসসিৰ পৰীক্ষাই হওক তিনিটা তৰপত পৰীক্ষা পাতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএসসি ইউপিএসসিৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰ জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেকিং
চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন। কিন্তু যি নহওক, মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে। দুই এজন ৰাজনৈতিক দলেই হওক বা আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক, চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে। আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয়, যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে। সেইবাবে ময়ো সাৱধানে থাকিব খুজিছো। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকে পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। সময়ত আমি আপোনালোকক ক'ম। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই, যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম। কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম। যোৱাকালি মই